হাই বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই এটি যাবৰ। তো আজি মই গৈ আছোঁ ডিব্ৰুগড়। তো ডিব্ৰুগড় ইমান এনেকুৱা এডোখৰ জেগাত যাম যোনডোখৰ জেগা হয়তো প্ৰাকৃতিকভাৱেও বহুত ধুনীয়া আৰু বিভিন্ন ধৰণৰ পাৰ্কৰ দৰে আৰু। তো গৈ আছোঁ তালৈ। আশা কৰোঁ জেগাডোখৰ চাই আপোনালোকেও ভাল পাব। লগতে বৰভাতো যাম কৈছিলে আৰু দুজনমান যাম কৈছিলে। তো আহিব নোৱাৰিলে বাৰু, মই অকলে গৈ আছোঁ এতিয়া। তো চাই থাকিব আৰু। তো ইয়াত দাদাহঁতে প্ৰেক্টিছ কৰি আছে। তো দৌৰিব আহে ৰাতিপুৱা, তো লগ পাওঁৱেই। তো গধূলিলৈকে তো পাই গ'লোহি বৰফুলীয়া। তো ইয়াত লগৰ এগৰাকী দেখিলোঁ, নাহিলেহি। হে কি হ'ল? কোন প্ৰভাত? কোন প্ৰভাত? তই কি হ'ল জানো? তো অফুলীয়া পাই গ'লোহি। এয়া লগৰ এগৰাকী লগ পালোঁ। তো এই দৌৰ মাৰিব আহিছিলে নেকি? তো দৌৰ মাৰিব আহিছিলে, লগ পালোঁ আৰু। এই গৈ থাকোঁ যা দেই। তো লগ পালোঁ আৰু লগৰ এগৰাকী, তাৰপৰা ইয়াৰ পৰা গৈ আছোঁ এতিয়া। তো বন্ধুসকল পাই গ'লোঁ এই ভ্ৰমণবাৰী, তো পাই গ'লোঁ এই খামটিঘাট। তো সেইখন দলংখন দেখিছে। তো এইফালে দেখিছে একদম এইফালে জানুৱাৰী মাহত আহিলে বৰ ভাল লাগে, কাৰণ তেতিয়ালৈকে সৰিয়হ ফুলি থাকে। এইফালে চব সৰিয়হ আছে। তো বন্ধুসকল খামটিঘাট আহি পাই গ'লোহি। তো এতিয়া ঘৰৰ পৰা ওলোৱা 1 ঘণ্টা 20 মিনিট হৈ গ'ল। তো খামটিঘাট আহি পাই গ'লোহি। আৰু বেছি দূৰ নাই আৰু, পামগৈ আৰু। এতিয়া খামটিঘাটৰ এয়া। তো গৈ আছোঁ এতিয়া, আৰু বেছি দূৰ নাই, কমেও আৰু 20 কিলোমিটাৰমান হ'ব লাগে। কি হয় এতিয়া গৈ আছোঁ। তো বন্ধুসকল পাই গ'লোহি চেঁচা। তো এইখন চেঁচা ব্ৰিজ আগতে। তো চেঁচাত আজিহে মাছ মৰা দেখা নাই, নহ'লে সদায় মাছ মাৰি থকা মানুহ দেখোৱেই ইয়াত। তো হৈ গ'ল মোৰ 2 ঘণ্টা ওচৰা-ওচৰি হ'ল, 2 ঘণ্টা বাজিলেই। তো ডিব্ৰুগড় বাইপাছত পাই গ'লোহি। তো ইয়াৰ পৰা আৰু বেছি দূৰ নহয়, নহয় বুলি কৈছোঁ, নহয় চাগে বুলিহে কৈছোঁ, কাৰণ তো ইয়াতে হোটেলত খালোঁ, পৰঠাকে খালোঁ। তো খাই আকৌ এইফালে গৈছোঁ। এবাৰ ডিব্ৰুগড় চহৰ ফালে দেখাইছে। তো যিহেতু গুগল মেপত লোকেশ্যন চাই গৈ আছোঁ। তো এইফালে দেখাইছে। তো বন্ধুসকল, আমাৰ ex-CM ঘৰ, সৰ্বানন্দ সোণোৱালৰ ঘৰ এইটো। তো এইফালৰ পৰা সোমাব লাগিব চাগে। ৰাস্তা আৰু দেই। এইফালে ডিব্ৰুগড় ইউনিভাৰ্চিটি। Continue on National Highway 15 for 1.5 kilometers. তো এইডোখৰতে আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি। চাইনবোৰ্ড লগাই দিছে আৰু। তো এয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি।
তো দেখিছেই ইয়াত এখন চাইনবোৰ্ড আছে তো এইফালে সোমাব লাগিব এইটো সোমাব দিছে চাইকেল টিকেট কাটে নে কিমান 40 হেল্ল' 10 টকা আহোঁতে লৈ যাব অঁ হ'ব আৰু তো বন্ধুসকল দেখিছেই তো ফাৰ্ষ্ট টাইম গৈছোঁ ইয়ালৈ আহিছোঁ আৰু বহুত ভাল লাগিছে তো আপোনালোকৰ আহিব পাৰে তো এখন নাৰ্চাৰী হয় এতিয়া ওপৰলৈ উঠিছোঁ বহুত কষ্ট মত পালোহি আৰু তো বন্ধুসকল তো পাই গ'লোহি ইয়াত তো দেখিছে এইফালে অলমাত লং আছে আৰু দেখিছে বহুত ধুনীয়া জেগা আৰু মানে এখন নাৰ্চাৰীয়ে হয় আৰু সেইফালে দেখি আছে তো একদম মানে প্ৰাকৰ দৰে তো এতিয়া মই ওপৰত উঠি আছোঁ তো এই গছজোপাত উঠি যাম এতিয়া আৰু অলমাত লংখনত চাওঁগৈ তো বহুত হিলিছে এখন তো ইয়াত উঠিছোঁ তো বহুত হিলিছে তো দেখিছে কেনেকুৱা হিলি আছে সেই হ'লে মানে এজোপা গছৰ পৰা এজোপা গছলৈ তো অলপমান লং লগাই দিছে উঠিলোঁ তো তলত বাগান আছে বাগানবোৰ পাত চিঙা দেখা নাই অকল জোৰাহে দেখিছোঁ অকল জৰি দিয়ে নেকি তো আকৌ ইয়াৰ পৰা যাওঁ সেইফালে কিবা দেখিছোঁ খাওঁগৈ আৰে 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 ঐ ঐ ঐ ঐ তো ইয়াত দেখিছে তো ইয়াৰ পৰা নামি আহিলোঁ তো সেইফালে যাওঁ এতিয়া তো ইয়াত দেখিছে নাৰ্চাৰী ফুল ফুলিব চাইছে তো ইয়াতে যাওঁচোন তো বহুত ভাল জেগা গৈছোঁ মানে একদম মানে পূৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানে অকল প্ৰাকৃতিক বনাইছে তো সেইকাৰণে ভালো লাগিছে তো মজা লাগিছে ইয়াত লৈ ঘূৰি ফুৰোঁ মানে য'ত যাওঁ নামৰূপ যোৰহাট তো এইফালে সেইদিনাখন দাদাজনে ক'লে মানে তো এইফালে মজা পাৰ্ক এখন আছে তো ইয়ালৈ আহিলোঁ ইয়াৰ পৰা ঘূৰি যাম তো বন্ধুসকল এতিয়া উঠিম ৰ'দত তো যাওঁচোন চাওঁ আৰে 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 পূৰা হিলিছে
মানে মই এটা চাইডে বহি দিলোঁ যে বৰ্ডখন একধাৰীয়া হৈ গ'ল। মানে বৰ্ডখন এটা চাইডে ডাউন হৈ গ'ল, মই বহি দিলোঁ যে। তো দুজন হৈ চলালে ভাল আৰু কি ক'ব অকলশৰীয়া মানুহ। চলাব নোৱাৰিম একধাৰীয়া মানে এটা চাইডে হৈ গ'ল, তো নামিবই লাগিব আৰু ইয়াৰ পৰা। তো বন্ধুসকল অকলে চলাই আছোঁ। পাৰিছোঁ আৰু কষ্ট হয় অকলে, ধুনীয়াকৈ চলাই আছোঁ। তো অকলে চলাই আছোঁ, তো বহুত কষ্ট হয় অকলে চলাবলৈ, কাৰণ দুজন হ'লে ভাল। এতিয়া আকৌ থৈ দিম বুলি কৈছোঁ। বহুত টানেই মানে অকলে চলালে মানে। এতিয়া ৰখাওঁ বুলি কৈছোঁ, তো আহি ইয়াত ৰখাই দিওঁ আৰু এতিয়া। তো ইয়াত ৰখাই দিওঁ, তো ইয়াৰ পৰা যাওঁ এতিয়া ওপৰলৈ। সেইফালে দেখিছেই, তো দেখিছেই একদম মজা। তো ইয়াত মানে খাবহি পাৰে আৰু সেইডোখৰ ৰেষ্টুৰেণ্ট এখন আছে, তাৰ পৰা আনি তো এইডোখৰতো খাব পাৰি। তো ইয়াৰ পৰা যাওঁ। তো পৰভাটো আহিম গৈছিলে, সি অহা হ'লে ভাল লাগিলে হ'লে, অকলে বৰ ভাল নাই লগা। তো এইখনতো জুলনা একেই। চব বাঁহৰ পৰা বনাইছে, তো মজা জেগা। তো চাহ গছৰ ওপৰতে চব বনাইছে। তো তলত চাহ গছ ওপৰত দেখিছে, তো চাহ গছবোৰত পাত নিচিঙে। তো ইয়াতো একেই। আচলতে ক'বলৈ গ'লে এখন পাভযোৰা পৰা কাৰণ দেখিছেই চবফালে ডাবলে। তো উঠি যাওঁচোন। তো সৰু ল'ৰাদৰে খেলি আছোঁ আৰু জুলনা। তো দুজন বহিব লাগে, এজন বহি আছে, তো হিলা নাই। তো কি কৰোঁ আৰু যাওঁ ইয়াৰ পৰা সেইফালে যাওঁ। তো ৰাতিপুৱা একো নোখোৱাকৈ ওলাই আহা, তো কিবা খাওঁগৈ আৰু। ये दिल है दिल। তো এইফালে নতুন বস্তু বনাই আছে। তো সেইডোখৰত অনাৰজন বহি আছে, তো মোক মাতিছে। তো তেখেতৰ ওচৰৰ পৰা আহোঁগৈ। গৈছোঁ ৰখিব, তো মাতি আছে। মোৰ নামটো শ্ৰী দীপজ্যোতি চেতিয়া। মই এতিয়া চোৱা চিতা কৰি আছোঁ ব্লছমৰ। গতিকে আচলতে ব্লছম এখন পাৰ্ক হয়, ৰিক্ৰিয়েশ্যনেল পাৰ্ক। সৰু ল'ৰা ছোৱালী আহিব পাৰে, ইয়াত খেলা ধূলাৰ কাৰণে কিছুমান ব্যৱস্থা আছে। আৰু বাগিচা এখনৰ ওপৰতে আমি ট্ৰি হাউচ, ৰক ব্ৰিজ আৰু পখিলা নিচিনাকৈ এখন জুলনা বনোৱা হৈছে, আৰু অলপ বেলেগ ধৰণে কৰা হৈছে, যাতে মানে ইয়াত পৰ্যটকে আহি বা যিকোনো অতিথি আহি ইয়াত ভাল পায়। আৰু সেউজ পৰিৱেশ থকাৰ কাৰণে মানুহে ইয়াত অলপ শান্তি পায়, সেইটো কথা। মানে ব্লছম এই মানে অলপমান আনকমন ষ্টাইলৰ নামটো কিয় ৰাখিলে ক'ব নেকি? আচলতে ব্লছমটো আনকমন মানে মোক অলপ কিবা আনকমন হ'লেহে মানুহে গুগলত বা ইণ্টাৰনেটত চাৰ্চ কৰিলে অলপ বেলেগ ধৰণেকৈ বিচাৰিলে পাব। এতিয়া সেইটো কাৰণে এক্সটিকাটো পৰা লিখা হৈছে তাৰ লগতে। ব্লছম হ'লে হয়তো ব্লছম ধেৰ ওলাব পাৰে, কিন্তু ব্লছম এক্সটিকা কৰাৰ কাৰণে হয়তো গুগলত চাৰ্চ কৰিলে খুব কম ওলাব। হয়, মই তেনেকৈয়ে চাৰ্চ কৰিয়ে পাই মেলি ইয়ালৈ আহিলোঁ। হয়। আপুনি ইয়াত কমেও কিমান সময়ৰ পৰা লাগি আছে? এইটো 2019 চনৰ পৰা আমি লাগি আছোঁ। 2019 চনত নাৰ্চাৰী এখন কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত আমি পাৰ্কৰ কথাটো মনলৈ অহাৰ কাৰণে পাৰ্কৰ নিচিনাকৈ কিছুমান কাম কৰি যোৱা হ'ল। আৰু যিহেতু এটা ভিতৰুৱা অঞ্চল, গতিকে ইয়াত ঘপককৈ মানুহ নাহিব, কিবা এটা আমি আটক ধুনীয়া কৰিব লাগিব, মনোমোহা কৰিব লাগিব। সেইটো কাৰণে এই ৰক ব্ৰিজ বা ট্ৰি হাউচ বা
বাগিচাখন ওচৰৰ পৰা চাব পৰাকৈ কিছুমান ৰাস্তা কৰা হৈছে, তেনেকৈ কৰি থকা হৈছে। আচলতে মই ঘূৰিলোঁ বহুত, তো ঘূৰিও বহুত ভাল লাগিলে। তো আপোনাক ছাৰ বুলিয়ে কৈছোঁ, যেনেকৈ হ'লেও মানে বহুত ভাল কাম কৰিছে আপুনি। তো আৰু কি কৰিম বুলি ভাবিছে ইয়াত? আৰু পৰ্যায়ক্ৰমে দেখা যাওক কি হয়, মনলৈ কি আহে। তো আপোনালোককো কৈছোঁ যাতে ইয়ালৈ আহে, আৰু বহুত ধুনীয়া পাৰ্ক, আৰু আহি যেনেকৈ আমাৰ ছাৰক অকণমান উৎসাহ যোগায়। তো নিশ্চয়, ধন্যবাদ। এওঁ হেৰিৰ পৰা আহিছে বুজিছা, সুমন ঔফুলীয়াৰ পৰা চাগে। ইয়াত আজি গান্ধী জয়ন্তী প্ৰগ্ৰেম আছে। তো মানে ডাঙৰ মানুহখিনি মানুহ কেইজনমান আহিব বুলি কৈছে। তো হেৰি কৈছে, তো এই বাটাৰফ্লাই ঝুলনা নতুনকৈ বনাইছে। তো এইখন আজি অ'পেনিং কৰিব। তো যিহেতু মই উঠিলোঁ আগতীয়াকৈ, তো ইয়াৰ পৰা এতিয়া এইফালে দেখিছে ট্ৰি হাউচ, তো ট্ৰি হাউচত যাওঁ। এইটো বেম্বো হাউচ। তো আপোনালোকে ৰেষ্টুৰেণ্টত অৰ্ডাৰ কৰিলে ইয়াত খাবলৈ দিয়ে। তো ফাৰ্ষ্ট টাইম ইয়াত এটা বস্তু দেখিলোঁ, তো ইয়াত য'ত জাপ মাৰে। তো কিন্তু মই উঠিব নোৱাৰিম চাগে, কাৰণ জানে আৰু মোৰ ৱেট 70 আপ, তো ফাটি যাব পাৰে, ৰিস্ক ল'ব নোৱাৰি। তো ট্ৰি হাউচত উঠোঁ। তো ট্ৰি হাউচত উঠিছোঁ। তো ইয়াত ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰি ইয়াত খাব পাৰে। মানে সঁচাকৈ কৈছোঁ, এজন মানুহে যে ইমানবোৰ কৰিছে। মই যেতিয়া দেখিছিলোঁ, তো মই তেতিয়া ভাবিছিলোঁ যে, তো কেইজনমান মানুহ মিলি মেলি এটা কমিটি গঠন হৈ এইবোৰ কৰিছে। কিন্তু আহি দেখিছোঁ যে এজন মানুহে কৰি আছে, তো আচৰিত লাগি গ'ল নিজকে। তো মানে ক'বলৈ গ'লে আপোনালোকেও সহযোগ কৰিব। বহুত কষ্ট কৰিছে হয়তো। তো এই ওপৰত আহি পাই গ'ল সেই ট্ৰি হাউচ। ইয়াত বহুত মানুহ থাকে, বহুত কৰ্মচাৰী থাকে, তো হেৰিও কৰে। তো এইটো চাফা কৰি আছে। তো উঠি গ'লোঁ ওপৰত ট্ৰি হাউচৰ। তো সঁচাকৈ ইয়াত বহুত ভাল লাগিছে। মানে আৰু এটা কথাটো বহুত আচৰিত কৰিছে যে এজন মানুহে ইমানবোৰ কাম কৰিছে। আৰু মানে বহুত যি কৰক নকৰক, যোনে যি নকৰক, কিন্তু মই কৈছোঁ যে বহুত ভাল কাম কৰিছে তেখেতে। তো দীপজ্যোতি চেতিয়াক তো অসংখ্য ধন্যবাদ থাকিল। তো যোৱাৰ আগতে কণ্টেক্ট কৰি যাম বুলি ভাবিছোঁ আৰু এবাৰ। তো দেখিছে ইমান ধুনীয়া প্ৰথমতে তেখেতে এখন নাৰ্চাৰী খুলিছিলে, তাৰপৰা লাহে লাহে তো পাৰ্কলৈ ৰূপান্তৰিত কৰিছে। আৰু মই ভাবোঁ যে হয়তো এদিন বিদেশী পৰ্যটকো ইয়াত এণ্ট্ৰি কৰিব। আৰু যদি তেনেকুৱা হয়, সঁচাকৈ মানুহজনে বহুত মানে যিমানবোৰ কষ্ট কৰিছে, ভাবিব যে অকণমান সক্ষম হৈছে বুলি। তো আৰু নতুন কৰিব, আৰু নতুন বনাই গৈ আছে। তো মই যেতিয়া চাইছিলোঁ, তো ইয়াত এটা আছে মানে পুল, সেইটো বনোৱা নাছিলে। তো এতিয়া দেখিছোঁ বনাইছে। আৰু এই বাটাৰফ্লাই এইখন দেখিছেই, তো এইখন নিউ, তো আজি অ'পেনিং কৰিব। তো লাইট চাইট লগাই থৈছে চব একদম ধুনীয়াকৈ। মানে বহুত ভাল লাগিছে ইয়াত আহি। তো অকণমান খাওঁগৈ, ইয়াত ৰেষ্টুৰেণ্ট যিহেতু আছে। তো ট্ৰি হাউচৰ পৰা নামি আহিলোঁ। তো এতিয়া ৰেষ্টুৰেণ্টত সোমাওঁগৈ। কি ক'ব আৰু। তো মই ৰেষ্টুৰেণ্টত খালোঁ, খাই বৈ এতিয়া ওলাই যাওঁ। তো যাওঁ আৰু ইয়াৰ পৰা, এইটো কৈছিলোঁ মই শুনি নতুনকৈ বনাই আছিলে তেতিয়া। তো এটাৰ পৰা এটা নতুন বনাই গৈ আছে। তো এতিয়া পৰা আকৌ ওলাই যাওঁ। সঁচাকৈ বহুত ভাল। তো আপোনালোকেও আহিব। তাৰমানে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে এনেকুৱা এখন পাৰ্ক আছে বুলি মই ভবাও নাছিলোঁ। তো এতিয়া যিহেতু
দেখিলেও বিশ্বাসো হ'ল আৰু দীপজ্যোতি চেতিয়া ছাৰ মানে ছাৰ বুলিয়ে ক'লোঁ আৰু কাৰণ ইমান এটা ডাঙৰ পদক্ষেপ লৈছে, সেইটো বহুত ভাল কাম কৰিছে বুলিয়ে কৈছোঁ। আৰু তাত যিমানবোৰ কৰ্মচাৰী আছে চবকে নিজৰ পকেটৰ পৰাই আছিলে। তো ইয়াতে আছে জোকাই ফৰেষ্ট, মানে এইখনেই হয় আৰু। তো জোকাই ফৰেষ্টত আজি নহ'ম আৰু, তো বেলেগ দিনাখন জোকাই ফৰেষ্টলৈ আহিম। আজি জাষ্ট এনেই ডেম'ৰ দৰে দেখাই দিছোঁ আৰু। তো উভতি আহি আকৌ পাই গ'ল সেই কামটি ঘাট। তো গুৰি দিহিং দেখিছে আৰু। তো এতিয়া গৈ আছোঁ। তো দেখিছে বন্ধুসকল কি অৱস্থা হৈ গৈছে, এডোখৰ ভৰি কোলা না কোলা, এডোখৰ ভৰি বগা। তো ৰ'দত চাইকেল চলাই চলাই এনেকুৱাই হৈ গৈছে আৰু কি ক'ব, উপায় নাই। তো নেক্সট টাইমৰ পৰা লং পেণ্ট পিন্ধি কিনে ৰাইড কৰিম বুলি ভাবিছোঁ, যিহেতু অলপমান দীঘল ৰাইড কৰিম। তো বন্ধুসকল আজি ৰাইডটো বৰ সৰু হ'ল, মানে 7.5 ঘণ্টা হ'ল ঘৰৰ পৰা ওলাই যোৱা, এতিয়া ঘৰ আহি পালোহি। তো বহুত সোনকালে পালোহি, বাকীবোৰ যিমান ৰাইড কৰিছোঁ চব 10 ঘণ্টাৰ ওপৰতে কৰিছোঁ, আজিহে অকণমান সৰু হ'ল। তো ভিডিঅ'টো ইয়াতে সমাপ্ত।